হজরত মোহাম্মদর ক্ষেত্ৰত যি কথাষাৰ কৈছে আপুনি ভাল বেয়াৰ কথা, এইখন পৃথিৱীত কোনো মানৱ জাতিৰ তুলনা হজরত মোহাম্মদৰ লগত হ'ব নোৱাৰে। মাত্ৰেই ভাল আৰু বেয়া দুটা দিশ থাকে। জুবিনৰো আছিল, মহাত্মা গান্ধীৰো আছিল, হজরত মোহাম্মদৰো আছিল, শংকৰদেৱৰো আছিল। টোটেলি প্ৰতিদিন টাইমক বয়কট কৰক, বৰ্জন কৰক। যোৱাকালি প্ৰতিদিন টাইমৰ সম্পাদক নিতুমণি শইকীয়াই কোনোবা এখন অনুষ্ঠানত বক্তৃতা দিবলৈ গৈ তেওঁ কৈছিল যে মানুহ মাত্ৰই ভাল বেয়া। এইটো তেওঁৰ লগত মই কথাখিনি ৰাইজক বুজাবলৈ গৈ তেওঁ যে হজরত মোহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ কথা কৈছে যে শংকৰদেৱো ভাল বেয়া, মহাত্মা গান্ধীও ভাল বেয়া, লগতে কৈছে হজরত মোহাম্মদ সাল্লাল্লাহু। তেওঁক মই এই কথাটোৱেই কৈছোঁ যে আপুনি অনতি পলমে এই কথাষাৰ উদ্ৰ কৰক। হজরত মোহাম্মদৰ ক্ষেত্ৰত যি কথাষাৰ কৈছে আপুনি ভাল বেয়াৰ কথা, এইখন পৃথিৱীত কোনো মানৱ জাতিৰ তুলনা হজরত মোহাম্মদৰ লগত হ'ব নোৱাৰে। আৰু পৃথিৱীত এজনেই ব্যক্তি আছে যিজন কেৱল ভাল বেয়াৰ কোনো প্ৰশ্নই নাহে, অহা নাছিল আৰু আগলৈ নাহিব আৰু তেওঁ থকাত নাছিলে। তেওঁৰ জীৱনী অধ্যয়ন কৰক নিতুমণি শইকীয়া। আমি ভাবিছিলোঁ যে আপুনি অসমৰ সংবাদ জগতৰ ভৱিষ্যত, কিন্তু নহয়, আপুনি এজন কলংক। আপুনি হজরত মোহাম্মদক অধ্যয়ন নকৰাকৈ হজরত মোহাম্মদৰ বিষয়ে যি কথাটো কৈছে, আপুনি কথাটো উদ্ৰ কৰক। অসমৰ সংখ্যালঘু ৰাইজৰ ওচৰত আপুনি ক্ষমা বিচাৰক, নহ'লে আপোনাৰ বিৰুদ্ধে আমি বিহিত ব্যৱস্থা গ্ৰহণ কৰিম। আৰু মই অসমৰ যদি আপুনি অনতিপলমে কথাষাৰ উদ্ৰ নকৰে আৰু যদি ক্ষমা নিবিচাৰে, তাৰ পিছত মই অসমৰ সংখ্যালঘু ৰাইজক মই আহ্বান জনাম যে ইছলামৰ খাতিৰত, আমাৰ নবী হজরত মোহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ খাতিৰত তেওঁলোকে প্ৰতিদিন টাইমক ফেচবুকৰ পৰা ব্লক কৰক, আনফল' কৰক, ইউটিউবৰ পৰা আনছাবস্ক্ৰাইব কৰক আৰু টোটেলি প্ৰতিদিন টাইমক বয়কট কৰক, বৰ্জন কৰক। এতিয়াও আকৌ এবাৰ মই নিতুমণি শইকীয়াক মই ধিক্কাৰ জনাইছোঁ, কঠোৰ ভাষাৰে গৰিহণা দিছোঁ যে আপুনি কথাষাৰ উদ্ৰ কৰক। হজরত মোহাম্মদৰ ক্ষেত্ৰত যি আপুনি কৈছে ভাল বেয়া কথাষাৰ, আপুনি তেওঁৰ জীৱনী নাজানে, অধ্যয়ন কৰা নাই। আপুনি এজন হজরত মোহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ ক্ষেত্ৰত অনজ্ঞ। আপুনি অনতিপলমে ক্ষমা বিচাৰক আৰু কথাষাৰ উদ্ৰ কৰক ৰাইজৰ সন্মুখত, নহ'লে আমি আইনী ব্যৱস্থা গ্ৰহণ কৰিম মানে কৰিমেই। আৰু আমি সকলোৱে মিলি প্ৰতিদিন টাইমক আমি বৰ্জন কৰিম।